প্ৰত্যেকজন কৰ্মচাৰী, প্ৰত্যেকজন পেঞ্চনাৰ, প্ৰত্যেকজন ফেমিলি পেঞ্চনাৰ এটা কমেণ্ট থাকে আৰু সেই কমেণ্টটো হৈছে 5 মাহৰ DA এৰিয়াৰ্ছ তেওঁলোকে কেতিয়াকৈ তেওঁলোকে পাব। এই কথাটো তেওঁলোকৰ কুৱেশ্যন আহিছিলে আৰু বহুতো আমি কমেণ্ট দেখিবলৈ পাইছিলোঁ যে কিছুমানৰ পেঞ্চন সোমাইছে কিন্তু বৰ্ধিত হাৰত সোমোৱা নাই। এই ক্ষেত্ৰতো আমি কমেণ্ট পাইছিলোঁ। গতিকে এই গোটেইখিনি সাঙুৰি পেলাই আমি যি ভিডিঅ'টো বনাইছোঁ, আপোনালোকে গম পাইছিলে যে ডিচেম্বৰ 2025 তাৰিখত 60% DA বৃদ্ধি হৈছিল, য'ত 2% DA পোনপটীয়াকৈ তেওঁলোকৰ বৃদ্ধি হৈছিলে, অৰ্থাৎ দৰমহা। আৰু তাৰপিছত আমি যদি চাওঁ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' এই 5টা মাহৰ DA এৰিয়াৰ্ছখিনি এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। আপোনালোকে চাৰ্ট ইয়াতে দেখিবলৈ পাইছে। আৰু জুন মাহৰ যিটো দৰমহা আছিলে বা যিটো পেঞ্চন আছিলে সেইটো বৰ্ধিত হাৰত দি দিছে। আৰু যিসকলৰ বৰ্ধিত হাৰত পেঞ্চন সোমোৱা নাই, বহুত কমেণ্ট পাইছিলোঁ আমি, তো তেওঁলোকৰ সেইটো সোমাই দিব বাৰু। 1 মাহৰ যিটো বৰ্ধিত হাৰত যিখিনি টকা বৰ্ধিত হয় সেইখিনি তেওঁলোকক দি দিব। তাৰপিছত কথা হ'ল, আমি যদি চাৰ্টখন চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব ইয়াতে ডিচেম্বৰ 2025ত 60লৈকে হৈছিলে, কিন্তু আমি যদি চাওঁ মে' মাহলৈকে, মে' 2026লৈকে কিন্তু আকৌ 3% DA বৃদ্ধি হৈছে। অৰ্থাৎ আপোনালোকৰ দৰমহা আকৌ 3%লৈকে বৃদ্ধি হোৱাটো নিশ্চিত হৈছে। কিন্তু জুন মাহত যদি 154.3লৈকে সূচকাংকখিনি যদি উন্নীত হয় তেতিয়াহ'লে 64লৈকেও বা 4%ও আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব পাৰে। পচিবিলিটিজ আছে কিন্তু ক্ষীণ। এতিয়া আমি আলোচনা কৰিম যে এই DA এৰিয়াৰ্ছ আচলতে কিয় পলম হৈছে বা কেতিয়ালৈকে আপোনালোকে পোৱাৰ সম্ভাৱনা থাকে। অসম চৰকাৰে এতিয়ালৈকে DA এৰিয়াৰ্ছ বা ডিয়াৰনেছ এলাউন্সৰ এৰিয়াৰবিলাক পলম হোৱাৰ কোনো আনুষ্ঠানিক কাৰণ প্ৰকাশ কৰা নাই, কিন্তু সাম্ভাৱ্য কাৰণ কিছুমান হ'ব পাৰে। যেনে আৰ্থিক বোজা, অৰ্থাৎ 8 লাখতকৈও অধিক কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলক একেলগে এৰিয়াৰ পৰিশোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ ওপৰত যথেষ্ট আৰ্থিক বোজা পৰে। সেইবাবে চৰকাৰে কিছু সময় ল'ব পাৰে। তাৰপিছত আহিলে প্ৰশাসনিক প্ৰক্ৰিয়া। DA বৃদ্ধি অনুমোদনৰ পাছত বিত্ত বিভাগে নিৰ্দেশনা জাৰি কৰে, বেতন ব্যৱস্থা আপডেট কৰে আৰু প্ৰতিজন কৰ্মচাৰী পেঞ্চনভোগীৰ এৰিয়াৰ হিচাপে হিচাপ কৰিবলগীয়া হয়। আৰু তাত অকণমান কিন্তু সময় লাগিব, প্ৰশাসনিক প্ৰক্ৰিয়া কিছুমান তাত চলে। বাজেট ব্যৱস্থাপনা, অৰ্থাৎ চৰকাৰে প্ৰথমে নতুন DA নিয়মীয়াকৈ পৰিশোধ কৰি এৰিয়াৰ পিছত একেলগে বা কিস্তিত দিবলৈ সিদ্ধান্ত ল'ব পাৰে। তো তেনেকুৱা আচলতে কাৰণত সেই যিটো আপোনালোকৰ 58%ৰ পৰা 60লৈকে যিটো DA হৈছিলে 1 জানুৱাৰী 2026 তাৰিখৰ পৰা কাৰ্যকৰী হৈছিলে, সেইটো এৰিয়াৰ্ছখিনি 5 মাহৰ এৰিয়াৰ্ছখিনি দিয়াত অকণমান পলম হ'ব পাৰে। এতিয়ালৈকে কোনো ধৰণৰ বিত্ত বিভাগৰ নটিফিকেশ্যন অহা নাই যে 5 মাহৰ DA এৰিয়াৰ্ছ তেওঁলোকে কেতিয়ালৈকে ঘোষণা কৰিব। আৰু যেতিয়া আমি আপডেট পাম নিশ্চয় আপোনালোকক সেই আপডেটটো দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।